২৬ৰ বছৰটোক মোক আপোনালোকে ৰাইজৰ হৈ কাম কৰিব দিয়ক। কংগ্ৰেছ এজিপি বিজেপি এইবিলাক পাতি থাকিলে কাম কৰিব নোৱাৰি। গতিকে আপুনি ২৬ৰ পিছত কোন মন্ত্ৰী হয় পিছৰ কথা, কিন্তু ২৬লৈকে ভগৱানে অসমৰ মুখ্যমন্ত্ৰী কৰি দিছে যে তই অসমৰ কিবা এটা পৰিৱৰ্তন কৰ। গতিকে এইকেইটা দিন মোৰ কাম হৈছে ডেভেলপমেণ্ট কাম কৰা। যদি মই এইবিলাক অমুকে অমুক কৈছে, আপোনালোকে মোৰ ওচৰত আহি গ'ল, মই তমুক বুলি ক'লো, তাৰ ওপৰত তেওঁক সুধিলে, তাৰপিছত আপোনালোকে মোক আহি ক'ব তেওঁ এনেকে কৈছে আপুনি কি কয়, এইবিলাক কৰি থাকিলে কাম কেতিয়া কৰিম? সেইকাৰণে এতিয়াও ৰণোজ পেগু ডাঙৰীয়া মই IIM চাব আহিছো। ইয়াৰ পৰা আমি ৰাজদৰবৰা স্কুল সেইটো চাব গৈ আছো। তাৰপিছত নতুন জিলা এখন হ'ব, উপজিলাও 15 আগষ্টৰ আগত আমি কৰিব লাগে, তাত গৈ আছো। গতিকে মোৰ কাৰণে অন্তত 25 আগষ্টলৈকে মই কামেই কৰিম। 25 আগষ্টৰ পিছতহে ৰাজনীতি কৰিম। 24ৰ বছৰটোক মোক আপোনালোকে ৰাইজৰ হৈ কাম কৰিব দিয়ক। কংগ্ৰেছ এজিপি বিজেপি এইবিলাক পাতি থাকিলে কাম কৰিব নোৱাৰি। গতিকে আপুনি ২৬ৰ পিছত কোন মন্ত্ৰী হয় পিছৰ কথা, কিন্তু ২৬লৈকে ভগৱানে অসমৰ মুখ্যমন্ত্ৰী কৰি দিছে যে তই অসমৰ কিবা এটা পৰিৱৰ্তন কৰ। গতিকে এইকেইটা দিন মোৰ কাম হৈছে ডেভেলপমেণ্ট কাম কৰা। যদি মই এইবিলাক অমুকে অমুক কৈছে, আপোনালোকে মোৰ ওচৰত আহি গ'ল, মই তমুক বুলি ক'লো, তাৰ ওপৰত তেওঁক সুধিলে, তাৰপিছত আপোনালোকে মোক আহি ক'ব তেওঁ এনেকে কৈছে আপুনি কি কয়, এইবিলাক কৰি থাকিলে কাম কেতিয়া কৰিম? সেইকাৰণে এতিয়াও ৰণোজ পেগু ডাঙৰীয়া মই IIM চাব আহিছো। ইয়াৰ পৰা আমি ৰাজদৰবৰা স্কুল সেইটো চাব গৈ আছো। তাৰপিছত নতুন জিলা এখন হ'ব, উপজিলাও 15 আগষ্টৰ আগত আমি কৰিব লাগে, তাত গৈ আছো। গতিকে মোৰ কাৰণে অন্তত 25 আগষ্টলৈকে মই কামেই কৰিম। 25 আগষ্টৰ পিছতহে ৰাজনীতি কৰিম। এয়া আছিল মুখ্যমন্ত্ৰীৰ মন্তব্য। ২০২৫ চনৰ আগষ্টলৈকে মই কামেই কৰিম, তাৰ পিছতহে ৰাজনীতি কৰিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক অসম।